নমস্কাৰ আজি আমি আলোচনা কৰিম গেট 4ৰ 8 লেভেল অৰ্থাৎ দ্বিতীয় পেপাৰখন সেকেন্ড পেপাৰ আমাৰ সেকেন্ড পেপাৰখনত কোৱেশ্চন আছিলে 135 আৰু মাৰ্ক আছিলে 135 অৰ্থাৎ এটা প্ৰশ্নত 1 নম্বৰ কৈ আছিলে আৰু 25 0.25 কৈ নিগেটিভ মাৰ্কিং আছিলে অৰ্থাৎ চাৰিটা প্ৰশ্ন ভুল হ'লে 1 নম্বৰ কাটিব আমি কাটঅফটো আলোচনা কৰাৰ আগতে অলপ মাৰ্কৰ এনালাইসিস আলোচনা কৰি লওঁ তাৰ পৰা আমি কাটঅফটো আলোচনা কৰিম আমাৰ পেপাৰখনত 135 কুৱেশ্যনৰ ভিতৰত আমাৰ 100টা ইজি বুলি ক'ব পাৰি তাৰে 35টা 35টা প্ৰশ্ন ইমান ইজি নাছিল ইমান ইজিও নাছিল পেপাৰখন গেট 4 দুইখন পেপাৰে একে আমাৰ এজন ক্যান্ডিডেটে 100 মাৰ্ক কৰিলে আৰু 35ৰ ভিতৰত তাৰে 20টা ভুল কৰিলে আৰু 15টা তেওঁ ব্ল্যাঙ্ক ৰাখিলে অৰ্থাৎ নিলিখিলে তেখেতে যে এই 20টা ভুল কৰিলে এই 20টা তাৰ পৰা তেখেতৰ 5 মাৰ্ক মাইনাস হ'ব 5 নম্বৰ এটা মাইনাস হ'ব অৰ্থাৎ মাইনাসটো কৰ পৰা হ'ব 20 টোৰ পৰা মাইনাস কৰি দিয়ে অৰ্থাৎ 15 নম্বৰ মাইনাস কৰি 15 নম্বৰ পায় অৰ্থাৎ 115 নম্বৰ পায় তেখেতে 115 নম্বৰ কেতিয়াও নাপায় বহুতে এনেকৈ মাৰ্কটো উলিয়ায় এনেকৈ মাৰ্ক কেতিয়াও নুলিয়ায় তেখেতে ইতিমধ্যে 20টা ভুলেই কৰিলে 15টা নিলিখিলে তেনে ক্ষেত্ৰত তেওঁ এনেকৈ 115 নম্বৰ পাব তেখেতে 115 নম্বৰ কেতিয়াও নাপায় তেখেতৰ এই যোনটো 100 মাৰ্ক 100টা শুদ্ধ কৰিছিলে তাৰ পৰা 5 নম্বৰ কটা যাব তাৰ পৰা 5 নম্বৰ কটা গলে আমাৰ 95 থাকিব অৰ্থাৎ তেখেতে 95 হে নম্বৰ পাব নিগেটিভ মাৰ্কে এনেকৈ ইফেক্ট কৰে এবাৰ নিগেটিভ মাৰ্ক আছে যেহেতু সেই কাৰণে এইটো কথা আলোচনা কৰিলো এতিয়া আমি কাটঅফটো আলোচনা কৰিম এখন 8 লেভেলৰ কাটঅফ হয় আমাৰ জেনাৰেল কাষ্ট 78 to 82 ধৰা হৈছে আৰু টোটাল পোষ্ট আছে 1304 অৰ্থাৎ 1300 পোষ্ট আছে আমাৰ জেনাৰেল কাষ্টত আৰু ওমেনৰ ক্ষেত্ৰত ধৰা হৈছে 73 to 78 আৰু পোষ্ট আছে 279 আৰু এসসি ক্ষেত্ৰত ধৰা হৈছে 75 to 80 আৰু পোষ্ট আছে 107 অৰ্থাৎ 107টা এসসি ওমেনৰ ক্ষেত্ৰত মহিলা প্ৰাৰ্থীৰ বাবে 73 to 77 ধৰা হৈছে আৰু পোষ্ট আছে 12 অৰ্থাৎ 12টা এসটি প্লেনৰ ক্ষেত্ৰত 70 to 75 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 125 125টা আছে আৰু এসটিপি ওমেনৰ ক্ষেত্ৰত 69 to 73 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 20 অৰ্থাৎ 20টা পোষ্ট আছে আমাৰ এসটি হিলছৰ ক্ষেত্ৰত 68 to 73 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 167 এসটি হিলছ ওমেনৰ ক্ষেত্ৰত 65 to 68 ধৰা হৈছে আৰু পোষ্ট আছে 36 আমাৰ ওবিচিৰ ক্ষেত্ৰত 72 to 76 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 347টা পোষ্টৰ সংখ্যা আমাৰ ওবিসি আৰু এসসিৰ কাটঅফটো একে যোৱা যেন দেখিবলৈ পাব আপোনালোকে বৰ বেছি এটা আমাৰ ওবিসি আৰু এসসিৰ কাটঅফটো আপোনালোকে একে দেখা পাব এসসি আৰু ওবিসি হয়তো এসসিৰ হে বেছি যোৱা দেখা পাব ওবিসিতকৈ আমাৰ যেহেতু এসসিৰ ক্যান্ডিডেট আজিকালি বহু সংখ্যক ক্যান্ডিডেট পোৱা যায় ওবিসি ওমেন মহিলা প্ৰাৰ্থীক ধৰা হৈছে 70 to 74 আৰু পোষ্টৰ সংখ্যা আছে 83টা আমাৰ ফিজিক্যালি হ্যান্ডিক্যাপ যোনখিনি দিব্যাংগ তেওঁলোকক 55 to 60 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 118টা আছে টি টাইপস এইবাৰ আমাৰ আৰু এটা পোষ্ট নতুনকৈ সংযোজন কৰা হৈছে 3% তেওঁলোকৰ বাবে ৰিজাৰ্ভ ৰখা হৈছে 65 to 70 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 52 আৰু টি টাইপ ওমেনৰ ক্ষেত্ৰত 60 to 65 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে আপোনাৰ 6টা 6 আৰু এক্স সাৰ্ভিসমেন যোনখিনি বৰ্তমান কৰ্মৰত তেওঁলোকৰ বাবে 17টা পোষ্ট আছে আমাৰ তেওঁলোকৰ কাটঅফটো ধৰা হৈছে 70 to 75 আমি গোটেই কেইখন পেপাৰে কাষ্ট ওয়াইজ মাৰ্ক ওয়াইজ আৰু পোষ্ট ওয়াইজ গোটেই কেইখনৰে আলোচনা কৰিছো গেট 4ৰ আপোনাৰ আইটিআই পাস 8 লেভেল আৰু 10 লেভেল গোটেই তিনিটা ক্যাটাগৰী আলোচনা কৰিছো আমি প্লেলিষ্ট বনাই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাৰ পৰা গৈ ভিডিওবিলাক চাই ল'ব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি অল কৰি দিব আজিলৈ ভিডিওটো ইমানে ধন্যবাদ